নেকি আমিতো ভবা নাই আমাৰ কথা তই ভাবিব নালাগে এতিয়া আমাৰ লগত সেই মাষ্টৰ আছে নহয় এই দিন ৰাতিয়ে কি সেই আমাৰ লগতে থাকে বুজিছ ক'তনো আমি লগালো বাৰু তই কচোন বাপেকৰ ওপৰত জেদ কৰি কিবা এইবাৰ সেই ফাৰ্মখনকে সামুচি ধৰিছিল আমি কি জানো আমি প্ৰথমতে ভাবিবই পৰা নাই এই ভেজাল কামবিলাক যে সেই মাষ্টৰ ঘৰৰ মানুহে যে কৰি আছে এৰা দে কথাবোৰ ভাবিলে বৰ আচৰিত যেন লাগিল সেই বাপেকৰ বিৰুদ্ধে কোনেকে আহিব আমাৰ লগত লগ লাগিছে হেৰা মাষ্টৰো কিন্তু পুৰাই ভকত নহয় তই এইবাৰ চাই থাক এইবাৰ যদি কোনোবা আহে হয় ইপা নহয় সিপা আমি একোডাল কৰিব নালাগে বুজিছ মাষ্টৰে কিন্তু সকলো দিহা লগাই দিব কৈ দিছোঁ আৰু তাক কি জান এই কোনোবা যদি সেই মাছ মানে কি ফাৰ্মত আহিব বুলি মই কিন্তু আশা কৰা নাই বুজিছোঁ তাৰ মানে আজি সেই এমাহ দিন সিহঁতৰ কোনো সাৰ সুৰে নাইকিয়া হ'ল কিবা ভেজাল লগা ভয়ত এইবোৰ কাম কি জানি বাদেই দিলে যেন পাইছোঁ সেইটোকে কামনা কৰোঁ নন্দ হেৰা এই আমাৰ যুঁজখন পাতি ইমান লোকচান হ'লেও নন্দকাই মইতো ভয়ে খাইছিলোঁ বুজিছোঁ এই ফাৰ্মখন হেৰুৱাব লগা ভয়ত একদম ভয় খাই গৈছিলোঁ বুজিছোঁ হয় চাচোন কোনখন বাৰু মই ত্যাগ কৰি এই ফাৰ্মখনত মেম্বাৰ হৈছিলোঁ নে চালা সেইকাৰণে চালা এই মোৰ এই ফাৰ্মখনৰ প্ৰতি টানটো অলপ বেলেগ বুজিছ অলপ ওলাই যাওঁ বোলো বল দে ইমানো ঘৰতে সোমাই থাকিবি পিতাই ওলাই যাওঁ ফাৰ্মৰ পৰা আহোঁ পিতাই ডাক্তৰে তোক ঘূৰা ফুৰাটো মানা কৰিছে একো নহয় দেও পিতাই মইতো ভাল হৈ গ'লো চাচোন ভাল হৈছে একো নহয় বুলি ক'লে একো মাষ্টৰ ৰূপৰ কাৰণে কোনোমতে তই মানুহটো কৈছ হেৰৌ নহ'লে ইমান দূৰ টকা খৰচ কৰি তোকনো মই মানুহ বনাব পাৰিলোঁ সেই শক্তিকণ মোৰ নাছিল মই যাম আৰু আহিব পিতাই অকণমান ওলাই গ'লে মনটো ভাল লাগিব ঠিকে আছে যদি যায় এই নন্দ অকণমান তাক লৈ যায় মই লগতে আছোঁ দেই মই লগতে আছোঁ অকণমান বহিলে মই পাম শুনিছানে অকণমান গাঁৱৰ পৰা ওলাই আহোঁ তোমাৰ চিন্তাৰ বুজাই এসোপা লৈ ইমাননো ঘৰটো ইমান হৈ থাকে তোমাৰ বোলে এপাক ওলাইছে তোমাৰ কথা মই এই মাত্ৰ ৰাধিকাক কৈছোঁ বোলো মাষ্টৰ আহিলে বহিব দিবা মই কাম কথা বহাচোন মাষ্টৰ তোমাৰ লগত মোৰ এটা কথা পাতিবলগীয়া আছিলে
কি হ'ল চক খাই গৈছে একো ভয় খোৱা কথা নহয় আৰু মই তোমাক দোষাৰোপ কৰিও নকওঁ আমাৰ অকণৰ কাৰণে তুমি যিখিনি ত্যাগ স্বীকাৰ মই সঁচাই তোমাৰ ওচৰত ধন্য গাঁও ভাই দেউতা এতিয়া মোৰ কৰ্তব্য ধৰি লওক পাপাই কৰা পাপৰ মই প্ৰায়চিত্ত কৰিছোঁ আৰু সেই বিষয়ে মোৰ আগত আৰু কথা উলিয়াই মই ভাল পাম গাঁও ভাই অৱশ্যে মই তোমাক সুধিবলগীয়া সেই কথাটো নাছিল মই বেলেগ এটা কথাহে সুধিম বুলি ভাবিছোঁ অন্য কথা যদি ক'ব পাৰে গাঁও ভাই দেউতা তুমি বেয়া নোপোৱাতো আপোনাৰ কথাত বেয়া পোৱাৰ প্ৰশ্নই নুঠে গাঁও ভাই দেউতা কওক চোৱা বস্তু অকণ যেনেকৈ মোৰ নিজৰ ল'ৰা তোমাকো মই তেনেকেই ভাবোঁ তোমাৰ বিষয়ে যদি মই গাঁৱত ওলাই যাওঁতে কিবা তোমাৰ বেয়া কথা এটা শুনো মই সহ্য কৰিব নোৱাৰোঁ আপোনাৰ কথাবোৰ মই বুজা নাই গাঁও ভাই দেউতা শুনা তুমি হৈছে গাঁওখনৰ এই প্ৰাইমেৰী স্কুলখনৰ এজন মাষ্টৰ সন্মানীয় মাষ্টৰ হিচাপে আমাৰ এই নয়নপুৰ গাঁওখনৰ প্ৰতিজন মানুহে তোমাক সন্মান কৰে কিন্তু মই সিদিনাখন এই তোমাৰ মানুহৰ মুখত শুনি মই আচৰিত হৈছোঁ তুমি বোলে আজিকালি কিবা মদ খাব লৈছে আৰু মদৰ নিচাত সেই বেহুচ হৈ হেৰি ফাৰ্মত হেনো কেইবাৰাতিও তুমি কটাইছা কথাবিলাক বাৰু সঁচানে মাষ্টৰ সঁচা গাঁও ভাই দেউতা মই মদ খাবলৈ শিকিছোঁ গাঁও ভাই দেউতা এই পৃথিৱীৰ কোনেও বুজিব নোৱাৰা কোনেও অনুভৱ কৰিব নোৱাৰা মোৰ এই কলিজাৰ বিষটোৰ উপশম ঘটাবলৈ মই মদৰ আশ্ৰয় লৈছোঁ গাঁও ভাই কিন্তু তোমাৰ আদৰ্শক তুমি জলাঞ্জলি দি তোমাৰ আদৰ্শক জলাঞ্জলি দি তুমি কি আদৰ্শ আদৰ্শই মোক শান্তি দিব নোৱাৰে গাঁও ভাই যাক লৈ মই এই আদৰ্শ গঢ়িছিলোঁ সেয়ে মোৰ জীৱনৰ পৰা হেৰাই গ'ল ত্যাগ কৰিছোঁ গাঁও ভাই ত্যাগ কৰিছোঁ মই এজাক প্ৰচণ্ড ধুমুহাৰ ওচৰত হাৰ মানি মই সেই আদৰ্শ ত্যাগ কৰিছোঁ গাঁও ভাই ত্যাগ কৰিছোঁ তুমি কান্দিছা মাষ্টৰ কান্দিছোঁ গাঁও ভাই দেউতা কান্দিছোঁ আজি মোৰ চিঞৰি চিঞৰি কান্দিব মন গৈছে কিন্তু মই কান্দিব নোৱাৰোঁ জানে কিয় জানে মোৰ এই প্ৰতিটো উচুকনিৰ লগত প্ৰতিটো পাল চকুপানীৰ লগত আমাৰ জীৱনটো জড়িত হৈ আছে জানো তোমাৰ এই পাক লগোৱা কথাবিলাক মই হ'লে একো বুজি পোৱা নাই দেই মাষ্টৰ সঁচাকৈ থকাটোৱে ভাল গাঁও ভাই দেউতা কাৰণ মোৰ এই জুইকুৰা দেখাৰ পাছত এই জুইকুৰাই হয়তো তাতে হয়তো আপোনাকো অশান্তি কৰিব বেয়া নাপাবা মই তোমাক কথাখিনি কৈ কিবা দুখে দিলোঁ যেন আপোনাৰ কথাত মই দুখ পোৱা নাই আপুনি চিন্তা আকৌ কোন কোনোবা আহিছে সমীৰা বাবুল তই বচোন বহ
ধৰক খবৰ এটা কৰোঁ বুলি আহিলোঁ ভাল কৰিলা ভাল কৰিলা হেৰি কোৱাচোন তোমালোক দুটাই কথা পাতা মই এপাক গাঁৱৰ পৰা আহিম ঠিকে আছে মাষ্টৰ পাতা আপোনাক বিচাৰি স্কুল পালোগৈ ল'ৰা এজনে দেখুৱাই দিয়াতহে এইখিনি পালোঁ কচোন তই কিয় আহিলি কওক আগতে কওক আপোনাৰ স্বাস্থ্য ইমান বেয়া হৈছে কিয় কিবা বেমাৰ আজাৰ সেইবোৰ মোৰ একো হোৱা নাই তই ক কেৱল কিয় আহিলি বৰ ডাঙৰ এটা কথা লৈ আহিছোঁ সমীৰা কিন্তু তাৰ আগতে আপোনাক এটা কথা সোধোঁ কওক আপুনি মোক সঁচা কথা ক'বনে কি কথা কওক তৰাবৰ লগত আপোনাৰ কি সম্পৰ্ক আছে বাবুল তই মোৰ কি কৈছ বাবুল তৰাৰ লগত মোৰ আপুনি হাজাৰবাৰ অস্বীকাৰ কৰিলেও মই ভালকৈ জানো সমীৰা আপোনাৰ পচন্দ সেই কইনাজনী আছিল তৰাব বাবুল সমীৰা তৰাবৰ লগত কথা পাতি মই সকলো জানিব পাৰিছোঁ সেয়েহে ঘৰত কোনেও নজনাকৈ মই মনে মনে আহি আপোনাৰ ওচৰ পালোঁ আপুনি বহুত ভুল কৰিলে সমীৰা জানি শুনি ৰাজুৰ দাৰ দৰে এনে অসৎ ল'ৰা এজনৰ হাতত তৰাবক অৰ্পণ কৰি আপুনি বহুত ডাঙৰ ভুল কৰি পেলালে মই আপোনাক হাতযোৰ কৰিছোঁ সমীৰা তৰাবক তাৰ পৰা লৈ আহক নহ'লে তৰাবক সিহঁতে মাৰি পেলাব সমীৰা মই পাগল হৈ যাম বাবুল মই পাগল হৈ যাম কি হৈছে তই মোক বুজাই নকওঁ কিয় তৰাবৰ ওপৰত ছাৰ আৰু ৰাজুদাই যি অত্যাচাৰ কৰিছে ক'বলৈ আৰু মোৰ ভাষা নাই সমীৰা কি সিহঁতে অত্যাচাৰ কৰিছে হয় সমীৰা ৰাজুদাই সদায় মদ খাই আহি বিনা কাৰণত তৰাবক মাৰধৰ কৰে আৰু কথাই প্ৰতি বজৰুৱা ছোৱালী বুলি গালি পাৰে এইবোৰ দেখি শুনি বাইদেউ এদিন আত্মহত্যা কৰিব ওলাইছে কিন্তু অকলশৰীয়া তৰাবৰ কথা ভাবি আকৌ ঘূৰি আহিল সমীৰা সিহঁত ইমান জঘন্য হৈ পৰিছে তৰা সিহঁতে সমীৰা তৰাব সেইখন ঘৰত বেছিদিন জীয়াই থাকিব নোৱাৰে সমীৰা সিহঁতে তাইক মাৰি পেলাব সমীৰা বাবুল মানুহে মানুহৰ প্ৰতি ইমান নিৰ্দয় হ'ব পাৰে বুলি মই ভবা নাছিলোঁ বাবুল কিন্তু আজি মই ভালকৈ বুজিছোঁ এই ধন সম্পত্তি অহংকাৰে মানুহক কিমান নিষ্ঠুৰ হ'বলৈ শিকায় বল বাবুল তৰাক সেই হৰিণ পোৱালিৰ দৰে সেই হিংস্ৰ বাঘকেইটাৰ হাতৰ পৰা বচাই লৈ আহ বল বাবুল মৰিব সঁচাকৈ মৰিব এবাৰ সিহঁত আমাৰ ছাৰৰ লগত কাজিয়া কৰি কিন্তু আজিলৈকে কোনো সাৰি যাব পৰা নাই ছাৰেতো ৰিজাৰ্ভৰ মাটিখিনি সেই দখল কৰিবলৈ ভৰি দাঙিয়ে আছে আৰু ৰাজুপাইতো অফিচৰ পৰা আহি পালে আমিহে বুৰুমকে উৰা মাৰিম সেই নয়নপুৰ ৰিজাৰ্ভলৈ বোৱাৰী নহ'লে যে আমাৰ ছাৰে বেয়া পাই যাব বুজিছা বোৱাৰী ছাৰৰ মুখৰ পৰা এবাৰ এটা যি কথা ওলায় তাৰ কিন্তু কোনো লৰচৰ নাই এই ৰিজাৰ্ভৰ মাটিখিনিৰ কাৰণে আমি কমখন দৌৰা ঢাপ কৰা নাই দিয়াচোন এই বোলে DC অফিচ
এই বোলে মণ্ডল অফিচ, এই বোলে মন্ত্ৰী ঘৰ, এই কতনো কিয়া দে সম্পত্তি এটাৰ কাৰণে ইমান লোভ কৰিছে কিয়? কোন লোক চৰকাৰী সম্পত্তি মানে সেই আমাৰ চাও সম্পত্তি এই সকলোবোৰ সম্পত্তি আমাৰ চাহ নিজৰ বুলি ধৰি ল'ব পাৰে এতিয়া অৱশ্যে লোকৰ হৈ গ'ল আৰু মানে মাজতে যে নিৰ্বাচনটো হৈ গ'ল বোৱাৰী বুজিছা আমাৰ চৰকাৰখন বৰ বেয়াকৈ হাৰিলো বেয়া লাগিছে বুজিছা বহুত বেয়া লাগিছে তথাপি কিন্তু সেই মুহূৰ্তত হ'লেও কিন্তু সেই ৰাজহ মন্ত্ৰীয়ে আমাৰ কামটো কৰি দি থৈ গ'ল দিয়া কাম হৈ গ'ল ৰিজাৰ্ভটো এতিয়া আমাৰ হয়নে আনন্দ কথা তোক ইয়াত কি লাগে ৰিজাৰ্ভটো যে বোপা এই ৰিজাৰ্ভটোৰ কাৰণে বোৱাৰী অন্তত বৰ দুখ বোপা তাৰ মানে কি আৰু আমি বোলে সেই ৰিজাৰ্ভটো আশা বাদেই দিব লাগে বোৱাৰী তোৰ মুখত ৰিজাৰ্ভৰ কথা হয় কৈছোঁ ৰিজাৰ্ভটো কাঢ়ি আনি ককাইদেউহঁতৰ মনত কিয় আঘাত দিব বিচাৰিছে মই হাতযোৰ কৰিছোঁ সেই কাম নকৰিব তাৰ মানে নয়নপুৰৰ মায়ামোহ তই এতিয়াও এৰিব পৰা নাই নাই পৰা আপুনি ক'লেই মই সেইখন গাঁৱৰ মোহ এৰি দিব নোৱাৰোঁ কাৰণ মোৰ ভিতৰতো এটা মানুহৰ মন আছে চুপ বহুত কথা ক'বলৈ শিকিছ মোৰ কথাবোৰ তই ইমান সোনকালে পাহৰি গৈছ তোক মই লাষ্ট ৱাৰ্ণিং দিছোঁ ইয়াৰ পাছত যদি তোৰ মুখত সেই গাঁওখনৰ আৰু সেই ঘৰখনৰ কথা এবাৰ শুনা পাওঁ তাৰ পৰিণাম কিন্তু বহুত ভয়ংকৰ হ'ব কি কৰিব মোক মাৰিব মাৰক মাৰি মোক শেষ কৰি দিয়ক তথাপি মই কওঁ 100 বাৰ কওঁ সেইখন মোৰ ঘৰ য'ত জন্ম লৈ মই পৃথিৱীখন দেখিছোঁ সেইখন মোৰ গাঁও যাৰ তুলি তুমলি মই আজি ডাঙৰ হ'লোঁ কোনো সুস্থ মানুহে নিজৰ গাঁওখনক পাহৰোঁ বুলি পাহৰি দিব নোৱাৰে কি কৈছ মই চিঞৰি কওঁ পৰিজনত মই আপোনাক পাহৰি যাম অহংকাৰ ভয় থকা এই ঘৰখনক পাহৰি যাম কিন্তু ককাইদেউহঁতৰ দেহত গৈ আপোন সেই উদয়ন ফাৰ্মখন মই পাহৰি যাব নোৱাৰোঁ কাৰ আগত কথা কৈছ বাহ সেই ফাৰ্মখন সিহঁতৰ দেহত কৰিও আপোন তহঁতৰ সকলোৰে সেই মৰমৰ ফাৰ্মখন কালিলৈ মই দখল কৰিম এয়া চাই ল স্বয়ং ৰাজা মন্ত্ৰীয়ে লিখি দিছে পাপাৰ নামত ভালকৈ চাই ল তহঁতৰ সেই বুকুৰ আপোন ফাৰ্মখন এইবাৰ আমাৰ হাতলৈ কেনেকৈ আহিল চাই ল ৰাজুদা এইবোৰ কি হৈছে মই সুধিছোঁ এইবোৰ কি হৈছে সমীৰ তাৰ মানে তই কৈফিয়ত বিচাৰিছ বিচাৰিছোঁ তৰাৰ ওপৰত ইমান অত্যাচাৰ কৰিবলৈ তুমি অধিকাৰ ক'ত পালা বাহ তই আজি মোক অধিকাৰৰ কথা ক'বলৈ পাৰা হলি তাইৰ ওপৰত অধিকাৰ প্ৰয়োগ কৰিবলৈ দেখোন তই মোক এদিন চিনাকি কৰি দিছিলি তাই বোলে মোৰ বোলে পত্নী অকল পত্নীৰ মৰ্যাদা দিলেই নহ'ব এখন সম্ভ্ৰান্ত ঘৰৰ বোৱাৰীৰ মৰ্যাদাখিনি দিব জানিব লাগিব তোমাৰ লাজ নালাগিল এই ঘৰখনৰ ডাঙৰ ল'ৰা হৈ ঘৰত অজ্ঞানী দৰে কাম কৰিবলৈ সমীৰ তই মোক উপদেশ দিব নালাগে
এইখন ঘৰত কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো মই ভালকৈ জানো আৰু এই বিষয়ত সোমাই তই মাজতে মাত মাতিলে ময়ো তোক একেই ব্যৱহাৰ কৰিবলৈ বাধ্য হ'ম আংকল আপুনি ভিতৰলৈ আহক মোৰ লগত বলা বলা তৰা কি চাবলৈ আহিছ তই তৰা মৰি গ'ল মাষ্টৰ কাইটি ইয়াত কোনো তৰা নাই তই যা গৈ মাষ্টৰ কাইটি তই যা গৈ তৰা মই ইয়াত কিমান সুখত আছো কিমান আনন্দত আছো তাকে চাবলৈ দৌৰি আহিছ নহয় ভালকৈ চাই ল মাষ্টৰ কাইটি এই ঘৰখনে মোক কিমান আনন্দত ৰাখিছে চাই ল তই আনন্দত মই আজি আহিবলৈকে পাহৰি গৈছো অ' মাষ্টৰ তৰা মই সকলো গম পাইছোঁ তৰা তোক আজি সান্তনা দিবলৈ মোৰ ভাষা হেৰাই গৈছে তৰা নালাগে মোক সান্তনা দিবলৈ তোৰ কোনো কথাই আজি মোক সান্তনা দিব নোৱাৰে তাত ধৰি যা মোক অকণমান অকলশৰে থাকিবলৈ দে তেনেকৈ কিয় কৈছে তৰা কেনেকৈ ক'ম দিনে নিশাই এই ঘৰখনে মোৰ ওপৰত মানুহ অত্যাচাৰ চলাই আহিছে আৰু কিমান সহিম ময়ো মায়ে মোৰ কাৰণে আৰু কিমান প্ৰতিবাদ কৰিব মোৰ কাৰণে আজিকালি সিহঁতে মাকো ভাল ব্যৱহাৰ নকৰা হৈছে জানো তৰা মই চব জানো বাবুলৰ মুখত মই সকলোবোৰ শুনিছোঁ ইয়াৰ ব্যৱস্থা মই কৰিম তৰা তই কি ব্যৱস্থা কৰিবি সমীৰ মাক যদি হয় মই তাৰ ওচৰত হাৰ মানিছোঁ মা অঁ এইখন আৰু ঘৰ হৈ থকা নাই সমীৰ ৰাজু পাগল হৈছে বাপেকে তাক লাই দি দি বলিয়া কৰিলে বোৱাৰীৰ মুখলৈ চোৱাৰ সাহসবোৰ হেৰাই গৈছে সমীৰ সি ইমান নিষ্ঠুৰ হ'ব বুলি জনাহেঁতেন জন্মৰ পাছতেই মই তাক ডিঙি চেপি মাৰি পেলালোহে মা মই থানাৰ পৰা আহোঁ এই তৰাৰ দুৰ্ভগীয়া জীৱনটোলৈ আমি আইনৰ কাষ চাপিবই লাগিব মা মই আহোঁ বোৱাৰী তোমাৰ দুখ মই সকলো বুজিছোঁ আচলতে তাৰ বাবে আমিয়ে জগৰীয়া বোৱাৰী জগৰীয়া মই কাকো নকৰোঁ মা মোৰ নিজৰ ভাগ্যখনেই জগৰীয়া হয়তো অতি সোনকালে মোৰ কপালত মৃত্যু লিখা আছে তেনেকৈ নক'বা বোৱাৰী মৰাৰ আগতে আই পিতাই কেইবাৰ চাবলৈ মোৰ বৰ মন আছে মা মই সিদ্ধান্ত লৈছোঁ মা আজি মই এই ঘৰ এৰি গুচি যাম মা কাৰো কথা মই নামানো গাঁৱৰ ধূলিকে আপোন কৰি আই পিতাৰ লগতে থাকিমগৈ মই ৰাজু ক'ত মোক কিয় সুধিছে আৰে তোমাক নুসুধি কাক সুধি তুমি তাৰ মাক নহয় সেইবোৰ কোনো নহয় তাক মোৰ ল'ৰা বুলি ক'বলৈ ঘিণ লাগিছে গৌৰী তুমি দেখোন আজিকালি বৰ বেলেগ সুৰত কথা ক'বলৈ লৈছা আপোনালোকেই বাধ্য কৰাইছে দেউতাক হৈ এদিনলৈ আপোনাক শাসন কৰি পাইছে তাইক অধপতনে যাবলৈ মাথো উচতনি দিছে চকুৰ আগত
তোমাৰ মুখত কেৱল বোৱাৰী 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 আৰে মই আগতেই কৈছো তোমাৰ ইচ্ছা মতে সেইজনী কোচত উঠাই লৈ তুমি যি কৰা তাকে কৰি থাকা কিন্তু মোৰ আগত তাইৰ নাম ল'বলৈ চেষ্টা নকৰিব ঠিক আছে বাপেক পুতেক দুয়ো যি ইচ্ছা কৰি থাকক এদিন ভালকৈ বুজিব অহংকাৰে মানুহক কিমান তললৈ নামাব পাৰে মাৰে ওকালতি কৰিছে মাৰ কথা বাদ দিয়া পাপা আগতে ভাল খবৰটো শুনা হিচাপৰ কামটো হৈ গ'ল পাপা আৰু দলিলখন মই লৈ আহিছোঁ ভেৰি গুড নিউজ কামবোৰ দেখিছোঁ বৰ সহজতেই হৈ গৈছে এই দলিলখন ক'ত ৰ'বা মই আনি দিছোঁ এই ৰিজাল্টটোত আমি অহাকালিৰ পৰা কাম আৰম্ভ হয় ছাৰ কলম কৰি লাভ নাই ছাৰ ৰাজু পাইতো লগত পুলিচ লৈ যোৱা কথা কৈছে ময়ো বাৰু মই কম চালোঁ নহয়তো ময়ো সেই থানাত গৈ খবৰটো দি থৈ আহিছোঁ দেই ছাৰ ক'ব নোৱাৰি নহয় সেই পিঠাচকেইটাই বা কি আকৌ গণ্ডগোলখন কৰে মাজতে সিহঁতে আমি কৈ পঠাইছোঁ যে বোলো অহাকালিৰ ভিতৰত তাতে ফাৰ্মখন যাতে খালী কৰি দিয়ে কিমান ভাল কথা ইহঁতে মোৰ লগত এইবাৰ সিহঁতে তলমূৰ কৰি এই ৰিজাৰ্ভটো খালী কৰি দিবলৈ পায় বুজিছা এই ৰিজাৰ্ভটো চৰকাৰে 20 বছৰৰ কাৰণে মোৰ নামত ৰিজাৰ্ভ কৰি দিছে দহৰ অন্যায় কৰি আপোনালোকে আনন্দ কৰিব পাৰে কিন্তু মই নোৱাৰো বাইদেউৰ আজিকালি কিন্তু বৰ খং আছে দেই ছাৰ এনেকুৱা এটা শুভ দিনত এনেকুৱা কথা শুভা নাপায় দিয়কচোন বুজিছেনে ছাৰ শুভা নাপায় পাপা দলিলখন নাই দলিল নাই অঁ পাপা আৰু তৰাও ঘৰত নাই মই গোটেইকেইটা ৰুমতে বিচাৰি গৈছোঁ এই ৰাজু তই এইবোৰ কি কৈছ বিতুপন কিটচেনত পাপা বিতুপনে একো ক'ব নোৱাৰে পাপা সি কিটচেন ৰুমত মোৰ সন্দেহ হৈছে পাপা তৰাই সেই দলিলখন লৈ পলাল এইবোৰ হ'ব নোৱাৰে তহঁত কথা চিনি লগত গৈছো তাই এনেকুৱা এটা কৰিব বুলি আমি কেনেকৈ জানো এতিয়া কি হ'ব পাপা এই কাগজখন নাপালে এবাৰ কি গতি হ'ব তহঁতে জানো এতিয়া দেখেই যে ৰাজহ মন্ত্ৰী কল্যাণ শৰ্মাৰ দিনো নহয় যে আমি নতুনকৈ এখন লিখাই আনি এই যা ৰৈ আছো কিয় তাই বিচাৰি লৈ আহ মই আহিছোঁ পাপা ছাৰ এনেকৈ কিন্তু বিচাৰি লাভ নহ'ব জাল ফালি ওলাই যোৱা মাছ এটা ছাৰ ধৰিবলৈ পিছে পিছে দৌৰি লাভ নাই কি কৰিবা এই যে তাইক মই ইয়াত আশ্ৰয় দিয়াতেই ভুল আছে মোৰ বুকুত কুঠাৰ মাৰি তাই আজি পলাই মই আৰু সহ্য কৰিব নোৱাৰো নতুন এখন জাল পেলাব লাগিব ছাৰ আমি জালখনক টোপ হিচাপে ব্যৱহাৰ কৰিব লাগিব আমাৰ সমীৰ বোপা আৰু মাছমৰীয়া হ'ব সেই জালখনৰ ছাৰ মাছমৰীয়া হ'ব আমাৰ বিতুপন হয় ছাৰ আমি হাত খাপাতি বহি থাকি নহ'ব অকল
বিষয়টো ইমান সৰু নহয় যে সিহঁতে খেলা ৰঙিহাই সেই ৰিজাৰ্ভটো দখল কৰিব আৰু যে আজি সিহঁতে ৰিজাৰ্ভটো দখল কৰিবহি সেই কথা নিশ্চয় পিছত জনাব। এই মাষ্টৰ গাড়ীটো হঠাৎ কিয় গুচি গ'ল? ক'ব নোৱাৰো বলেন। কালি ল'ৰা এজন আহি কিবা এটা খবৰ দিলে আৰু হঠাৎ দেখোন কাকো একো নোকোৱা নামানোকৈ গুচি গ'ল। বুজিছো আজি যে সেই হাৰামী কেইটা ৰিজাৰ্ভ দখল কৰিব আহিব তাৰে খবৰ দিব আহিছে চাগে। ঐ মাষ্টৰে কিবা এটা সহায় কৰিব দে। কিডাল সহায় কৰিব হা? কিডাল সহায় কৰিব? এই বাপেকৰ টকাৰ মূৰত গোটেই পুলিচ থানাখনে কিনি ৰাখে। কিডাল সহায় কৰিব? এইবাৰ অকল সিহঁতক ভালকৈ একোটা দি পঠাব লাগিব। পিছত যি হয় হৈ থাকিব। মই একো ভাবিব পৰা নাই বোলে। ভাবিছিলোঁ গাঁৱৰ এই দুখীয়া অনুষ্ঠানটোৰ প্ৰতি অকণমান সহানুভূতি হতুৱাই চৰকাৰে সেই ৰিজাৰ্ভৰ মাটিখিনি আমাকেই চম্ভালিবলৈ এৰি দিলে। কিন্তু সকলোবোৰ আশা ভৰসা মূৰ কৰি কোনোবা মন্ত্ৰী বিধায়কে সেই ৰিজাৰ্ভটো এৰি দিছে কাৰোবাৰ ব্যক্তিগত নামত। এয়াই হৈছে সমাজৰ নীতি। নন্দকাই ভেজাল বুজিছা ভেজাল। আৰে কথাবোৰ চব ভেজাল হলো। আমাৰ চাহ চব শেষ হৈ গ'লো। নন্দকাই কি খবৰ পালি নন্দকাই? শুনা কথা চব সঁচা বুজিছ। এই ৰাজমন্ত্ৰী নে কি সেইটোৱে বোলে সেই গোবিন্দ মোহন কাকতিৰ নামত 50 বিঘা মাটি এই ৰিজাৰ্ভটো লিখি তাৰমানে আমি ফাৰ্মখন সঁচাকৈ হেৰুৱালো। হেৰুৱালো মানে হেৰুৱালোৱে একোডাল নাই বুজিছ। এই ৰাইজৰ তেজ পিয়াটোৱে আজি সেই লগত পুলিচ এসোপা লৈ এই ৰিজাৰ্ভটো দখল কৰিবলৈ আহিছিল। পুলিচে কি কৈছে জান? 2 ঘণ্টাৰ ভিতৰত এই যদি ফাৰ্মৰ ঘৰ দুৱাৰ খালী কৰি দিব নোৱাৰো নহয় নহ'লে বোলে এই সকলোবিলাক ভাগি পেলাব। তই এতিয়া কি কৰিবি কচোন? কি কৰিবি সিহঁতে যেতিয়া গোটেই ফাৰ্মখনেই দখল কৰিলেহি ফাৰ্মৰ কাম কৰিবলৈ ঘৰে ঘৰে বাঁহ খেৰ বিচাৰি পৰিকৈতা সেইকেইটা আমি উঠাই আনি কি কৰিম? ভাঙতে সেইকেইটাও ভাঙি দিব দিওঁ। নহয় আমি কোনোমতে সিহঁতৰ ৰিজাৰ্ভ কৰি দিওঁ। আমি চবে যুদ্ধ কৰিম। এই ফাৰ্মতে ল'ৰাবোৰো গোট খাইছে, এই গাঁৱৰ মানুহবোৰো গোট খাইছে। ফাৰ্মত ভৰি দিয়াৰ আগতে সিহঁতৰ ডিঙিতে সহায় দিব ব'ল। সত্য কথাত কিন্তু ভেজাল নাই। গা জাতিৰ যোগ যি আছে মানে তহঁতে যুদ্ধখন সঁচাকৈ কৰিবি? আৰে পুলিচ কোনো বাপেকে আজি খাই যাব নেকি? ঠিক আছে বল তেন্তে আমি সকলোৱে তহঁতৰ আগত এক হৈ প্ৰথমে তহঁতক হাত জোৰ কৰি কম আমাক সকলোৰে মৰমৰ আমাক এৰি দিয়।
আৰু সিহঁতক শিক্ষা খুজি আৰু যদি নেমানে আৰু যদি নেমানে আমি এইখন যুদ্ধম দেহি মনোভাৱেৰে তহঁতে খোজো আগবাঢ়ি যাব নোৱাৰ মই এই নয়নপুৰ ৰিজাৰ্ভৰ বুকুত এখন কুৰুক্ষেত্ৰ যুদ্ধ হ'ব দিব নোৱাৰো মই এই নয়নপুৰ গাঁৱৰ শান্তিময় পৰিৱেশত কেতিয়াও অশান্তিৰ পৰিৱেশ কৰিব তহঁতক মই এই সনাতন গাঁও বুঢ়াই গোবিন্দ মোহন কাকতিহঁতক তহঁতে বিনা দীক্ষাই ৰিজাৰ্ভটো মই ঠিক কথা হেৰি দে আৰু আমি সকলোৱে কপালৰ ঘাম মাটিত পেলাই হলো হেৰে মই তহঁতৰ কষ্টৰ কথা নুবুজা নহয় কিমান তহঁতে ত্যাগ স্বীকাৰ কৰি সেই শুকান ৰিজাৰ্ভটোক জীপাল কৰি পেলাই মই জানো কিন্তু তহঁতে পাহৰি গৈছো তহঁততকৈ বহুত বেছি ত্যাগ কৰিছো মই কাৰণে মই মোৰ ছোৱালীক ত্যাগ কৰিছো আৰু সেইবিলাক ত্যাগ কৰি আজি মই প্ৰতিবাদ কৰিবলৈ বাদ আৰু মই জানো এইটোৱে যে দুৰ্বল মানুহক সহায় কৰাটো মানুহৰ কৰ্তব্য গোবিন্দ মোহন কাকতি ইমান দুৰ্বল মনৰ মানুহ নহয় কিন্তু মই কৈ দিছো দুৰ্বল মানুহ এইটো কোনে ক'লে গোবিন্দ মোহন কাকতি যে দুৰ্বল নহয়টো কোনে ক'লে লোকৰ সহায় লৈ লোকৰ আশ্ৰয় লৈ কাম কৰা মানুহটোক দুৰ্বল বুলি নকয় কি সবল ক'ব সিহঁতে সেই ৰজাৰ ঘৰত গৈ চহী লৈ লগত অহা এগাল পুলিচ লৈ তহঁতৰ ৰিজাৰ্ভটো দখল কৰিবলৈ আহে সেই মানুহটো যদি সবল হ'লহেঁতেন তেতিয়াহ'লে সেই মানুহটো আহি অকলে আহি তহঁতৰ গতিকে সি দুৰ্বল সেইটো দুৰ্বল মানুহৰ লগত তহঁতে কাজিয়া কৰি একো লাভ নাই আৰু তহঁতে মহাপাপৰো ভাগি হ'ব খাওঁতেও পৃথিৱীত কেইদিন শান্তিৰে খাব পাৰিব এই 10 জনক নিৰাশ কৰি সি পৃথিৱীত কেইদিন শান্তিৰে খাব পাৰিব এদিন সি নিজেই নিৰাশাত ভুগিব লাগিব তহঁত এতিয়া যা টাউনত থকা ল'ৰাকে সকলোকে ঘূৰা ঘূৰি যাব ফাৰ্মখন কাহিনীলে মনৰ পৰা আঘাত পাব পেহা মই জানো কম আঘাত পাই আছো এই ফাৰ্মখনৰ কাৰণে মই জানো মোৰ ছোৱালীজনী খেলোৱা নাই সেইবিলাক কথা মনত পৰিলে মোৰ তৰা
এৰি আৰু মই থাকিব নোৱাৰো অকল ককাইদেউৰ লগত কাজিয়া কৰি মই সদায় তহঁতৰ লগতে থাকিম মা ৰাধিকা কান্দা কুটাকো নকৰিবি আজি আনন্দ দিন আমাৰ ছোৱালী আহি ঘৰ পাইছে আনন্দ কান্দা কুটাকো কিয় কৰি আছ মই ভেজাল লগা কাগজখন কি কৰি তই কচোন এইখন কাগজ কি কৰিবি দে কি হ'ল তই কি কৰিবি নকওঁ কিয় এই ফাৰ্মখনৰ কাৰণে মই মদ বিসৰ্জন দি আৰে মহাদেৱৰ ওচৰত শৰণ লৈ চিলিম বাদ দিছোঁ চিলিমত মই জুই লগোৱা নাছিলোঁ আজি চালা সেই মহাদেৱৰ নাম লৈ চিলিমত জুই নলগাওঁ চিলিমত জুই নলগাওঁ আজি লগাম এই ভেজাল লগোৱা কাগজখনত সৰ্বনাশ হৈছে বোৱাৰী সৰ্বনাশ হৈছে সমীৰ ওপৰ তুমি অহাৰ আগতে যে সমীৰ ৰূপা থানালৈ গৈছিলে ঘূৰি আহোঁতে বোলে বাটত তাৰ গাড়ী এক্সিডেণ্ট হৈছে মই সেইবোৰ একো নাজানো বোৱাৰী সমীৰ ৰূপা বোলে হস্পিটেলত পৰি আছে তোমাক বৰকৈ বিচাৰিছে বোৱাৰী সেইবাবে মোক নিবলৈ পঠিয়াইছে ব'লা বোৱাৰী সোনকালে মোৰ লগত ব'লা তাকেইতো মই ভাবিছোঁ ৰচু তই নহ'বি ৰচু হেৰি কাম এটা কৰোঁ তোৰ লগত মই যাব তই যাব নালাগে পিতাই তহঁতৰ ওচৰত অপমান পাবলৈ তই যাব নালাগে তালৈ ৰচু তাই ক'লে মোক অপমান কৰিব আচ্ছা ইহঁতে মোক অপমান কৰাটো ডাঙৰ কথা নহয় এই সময়ত কাৰণ তাৰ এক্সিডেণ্ট হৈ পৰি আছে যিটো ল'ৰাই আমাৰ তাক বচাই দিলে তাৰ যদি মই মাত এষাৰ নিদিওঁ ভাল হ'বনে কথা মই যাওঁ যদি তহঁতো মোৰ লগত তুমি কিন্তু সঁচাই কামৰ মানুহ তোমাৰ এই বুদ্ধিমতে যিখন জাল পেলোৱা গ'ল এইখন দেহে তাই আমাৰ ওচৰত ধৰা দিবলৈ বাধ্য কিন্তু নগেন ছাৰ এই যে সমীৰৰ এক্সিডেণ্টৰ খবৰ ল'বলৈ ল'ৰাৰ লগত যদি অন্য বেলেগ কোনোবাও আহে তাৰ কাৰণে আপুনি কোনো চিন্তাই কৰিব নালাগে ছাৰ ৰাজু উপাক ৰাখি থৈছোঁ GD হস্পিটেলৰ ভিতৰত বিতুপনকো কৈ পঠাইছোঁ তৰাক যাতে লৈ পোনে পোনে হস্পিটেললৈকে যায় যদিতো তৰা অকলে আহে তেন্তেতো কোনো কথাই নাই ৰাজু উপায় পুৰাপুৰি তৰাক লৈ চিধাই ইয়ালৈ গুচি আহিব আৰু যদি লগত কোনোবা আহে তাৰ ব্যৱস্থাটো ৰাজু উপায় কৰিবই এইবাৰ তাই কেনেকুৱা শিক্ষা দিম জীৱনলৈ তাইৰ মনত ৰৈ যাব মই গৈহে থাকোঁ নেকি কিয় নহয় মানে ছাৰ মোৰ প্ৰেচাৰটো হাই আপোনালোকে জানি আছোঁ ইয়াত চালা
মহাভাৰতৰ এই ঘটনাবোৰ দেখি থাকিলে মোৰ অৱস্থা কাহিল হ'বগৈ ছাৰ। গৌৰী তুমি একো ক'লৈ যোৱা? এইখনে দেখোন তোমাৰ। নিজৰ ঘৰখনত প্ৰত্যেকৰে একোটা গুৰুত্ব থাকে, কিন্তু মোৰ কথা প্ৰতি জানো এখন ঘৰত গুৰুত্ব আছে? নিজৰ প্ৰতিপুত্ৰ ঘৃণনীয় কামবোৰ মই ইয়াত চাই থাকিব নোৱাৰো। আপোনালোকৰ কৰ্তব্যৰ ৰূপবোৰ দেখি কেতিয়াবা এই ঘৰ এৰি যোৱা সংকল্প লৈছিলো। একমাত্ৰ বোৱাৰীজনীৰ কথা চিন্তা কৰি মই যাব পৰা নাছিলো। বোৱাৰীয়ে যেতিয়া এতিয়া এখন ঘৰত নাথাকে, ময়ো ইয়াত থকা প্ৰয়োজন বোধ নকৰোঁ। গৌৰী তোমাৰ এই মগজটো ঠিককে ৰাখিবা। মোৰ এই মগজটো এতিয়া এনেই গৰম হৈ আছে। আপোনাৰ মগজটোনো কোনদিনা ঠাণ্ডা হৈ থাকিব? অহংকাৰত মত্ত হৈ নিৰ্দোষী বোৱাৰীজনীক ঘৰ এৰি যাবলৈ বাধ্য কৰালে। এ গৌৰী তাই চাই থাকা, তাই আকৌ ইয়াত আহিবলৈ বাধ্য হ'ব। বন্দী চৰাইজনী পুনৰ সজাগ থলেও এবাৰ যদি ওলাই যোৱা সুবিধা পায় পুনৰ ঘূৰি নাহে। আপোনালোকেতো তাইক এটা বিষাক্ত লুৰ সজাগহে বন্দী কৰি ৰাখিছে। তাই এতিয়া মুক্ত জীৱন এৰি আপোনালোকৰ এই বিষাক্ত লুৰ সজালৈ পুনৰ ঘূৰি নাহে। যাওঁ বুলিয়ে গুচি গ'ল। যাবলৈ দিয়া নগেন, যাবলৈ দিয়া। এজনী সাধাৰণ গাঁৱলীয়া ছোৱালী মানে এই গৌৰী অন্ধ হৈ গ'ল। বংশ মৰ্যাদা পাহৰি গ'ল। এই যাবলৈ দিয়া। তাই যি ইচ্ছা কাম তাকে কিন্তু মই সেই অহংকাৰী ছোৱালীজনী ৰেহাই দিব। এইখন ঘৰৰ মজিয়াত তাইক মই কৰিব বিচাৰো। এই গোবিন্দ মহাত্মাৰ লগত খেলিবলৈ তাইক সাহস কৰিব। আহি গ'ল ছাৰ, আহি গ'ল। এইজনী হাৰামৰ ছোৱালী লগত তাই বাপেককো লৈ আহিছিল হস্পিটেলৰ গেটৰ মুখত, আৰু তাই আৰু বিতুপনক এৰি এইখন ঘৰত তাইক মই লৈ আহিছো। ভেৰি গুড, ভেৰি গুড। আচলতে তাইৰ সেই বদমাছ বাপেকটোকো লৈ আহিব লাগিছিল। দুয়ো তাকে একেলগে সোধা। ছোৱালী এই গোবিন্দ মোহন কাকতিৰ লগত বেইমান কৰিবলৈ তই সাহস ক'ত পালি? কাগজখন ক'ত? মনে মনে আছ কিয়? এনেকৈ নহ'ব বাবা। এই ভালকৈ দুপিটনমান নিদিলে তাই মুখ নুখুলিব। নগেন খুৰা, আপুনি দৰজাখন বন্ধ কৰি দিয়ক। দে কাগজখন উলিয়াই দে। কাগজখন কিজানি সেই বোৱাৰীয়ে ফালিয়ে পেলাইছে। ৰাজু, তাই খোজ সেইখন ফালি পেলোৱাতকৈ তাই মোৰ বুকুখন ফালি নেপেলালে কিয়? কি হ'ল মনলৈ আছা কিয়? কাগজখন দে।
নে মাৰিম এইখন ঘৰত তই কিমান অন্যায় কৰিছ তই জান দে কাগজখন দে মোক ইয়াৰ পৰা যাবলৈ দিয়ক এই তোক ইয়াৰ পৰা একেবাৰেই পঠাই দিম তাৰ আগত তই লৈছ মোৰ কাগজখন দে কাগজ এই ৰাজু কোনোবা আহিছে তাইক ভিতৰলৈ লৈ যা এই নাগে বাবুল কি হ'ল মই যাবলৈ ওলাইছোঁ ক'লৈ বাইদেউক বাটত মই পাই আহিছোঁ এইখন ঘৰত বাইদেৱে মোক নিজৰ ল'ৰাৰ নিচিনা মৰম কৰিছে আৰু ময়ো বাইদেউক নিজৰ মা বুলি ভাবিছোঁ মোৰ মায়ে যেতিয়া এইখন ঘৰ ত্যাগ কৰিলে এই নৰকপুৰীত ময়ো থাকিব নিবিচাৰোঁ এই বাবুল তই ভাবিছ নেকি তোৰ দৰে এটা সামান্য ড্ৰাইভাৰ গুচি গ'লে মোৰ কি বহুত ক্ষতি হৈ যাব ঠিকেই কৈছে ছাৰ মই এটা সামান্য ড্ৰাইভাৰ কিন্তু ড্ৰাইভাৰৰ এই লেতেৰা পোচাকযোৰৰ তলত এটা চাফা মন সোমাই আছে যাৰ মূল্য আপোনাতকৈ বহুত বেছি আছে Hey! Get out! Get out! I say get out! হেৰা মোক আকৌ বেয়া পাই নাযাবা আপুনিও পস্তাব লাগিব সমীৰা মই যাওঁগৈ বাইদেৱে ছাৰৰ লগত কাজিয়া কৰি গুচি গৈছে ইয়াত কোনো থাকিব নালাগে তৰা গ'ল মা গ'ল আৰু ময়ো আহিছোঁ চাবলৈ পাব যোৱা সোনকালে যোৱাই ভাল যোৱা সোনকালে যোৱাই ভাল ৰখি আছে কিয় যোৱা নামাৰিবি মোক এৰি দে মোক চাবলৈ দে মোক ঘূৰি আহিল বই আমাৰ সেই যে লাডু বা ডাঙৰ বা মই নাজানো এইবিলাকে কোনে জানো মই একো নকৰিবা মই নাজানো মই নাজানো মাৰি পেলাব এতিয়া সমীৰা নহয় সমীৰা এনেকৈ নহয় ব'লক আমি পুলিচৰ কাষ চাপো আহক সমীৰা আহক এটা কাম কৰোঁ পাপা ককায়েকৰ হাতত কাগজখন দিছে বুলি কৈছে যেতিয়া এইবাৰ তাকো উঠাই দিওঁ বুঢ়ী মগজটোৱে কাম নকৰা হৈছে এই ৰিজাৰ্ভটো হেৰুৱাই মোৰ কোটি টকা লোকচান হৈছে আৰু তাতোতকৈ বেছি লোকচান হৈছে মোৰ প্ৰেষ্টিজ এই শিয়াল জাকৰ ওচৰত হাৰ মানি মই বহুত সৰু হৈ গ'লো এই কোন আহিছে ছাৰ
ক'ত আছে তৰা ক'ত আছে কোন তৰা ইন্সপেক্টৰ মোৰ ছোৱালী তৰা আচলতে তহঁতে তাইক আনিবলৈ ইমানবিলাক নাটক কৰিব নালাগিছিল মই আনি তহঁতৰ বোৱাৰীক তহঁতৰ হাততেই চঞ্জাই দিম তহঁত মানুহ নহয় তহঁত শিয়ালতকৈও টেঙৰ এটা নিৰ্লাজ নৰাধম কথা অলপ ভদ্ৰভাৱে ক'ব কথা শিয়াল কুকুৰক কথা ক'বলৈ ভদ্ৰতা নালাগে জন্তু জানুৱাৰক কথা ক'বলৈ হ'লে সন্মান ৰাখিব নালাগে ইন্সপেক্টৰ আপোনাৰ কাম এই কাকতি তৰা ক'ত আছে নকয় কিয় তৰা ক'ত আছে Yes, sir. মই যাওঁ ৰবা সিহঁতে বুদ্ধি কৰি মোক বোৱাৰীক আনিবলৈ পঠাইছিলে মই মুখকৈ সিহঁতৰ কথাবোৰ বুজি পোৱা নাছিলোঁ আজি সিহঁতৰ চকুৰ আগতে বোৱাৰীক আনি দেউতাকক কটাই দিম তৰাৰ ওপৰত আপোনালোকে যি অত্যাচাৰ চলাইছে তাৰ সম্পূৰ্ণ ৰিপৰ্ট আপোনাৰ পৰিবাৰে ইতিমধ্যে আমাৰ হাতত দিছে আপোনালোক তিনিওজন আইনৰ ওচৰত এজন এজন গুৰুতৰ অপৰাধ ছাৰ মই গৈহে থাকোঁ নেকি আপুনি আকৌ ক'লৈ যায় ৰ'ব আপুনি মোৰ লগত থানালৈ যাব লাগে আইনখন যদি মোৰ হাতত থাকিল হয় এই সমাজৰ আগত এই পিষ্টলে আপোনাক ইয়াতে মই শেষ কৰি দিলোঁ Sir, অঁ তৰা আছে ছোৱালীজনী ভিতৰত নাই নেকি ছাৰ কিন্তু মৰি আছে ছাৰ আজি এই সভ্য সমাজত নাৰীৰ ওপৰত পুৰুষৰ কি নিৰ্মম অত্যাচাৰ আপোনালোকক গ্ৰেপ্তাৰ কৰা ৰ'ব ইন্সপেক্টৰ প্ৰকৃত অপৰাধী আপুনি এতিয়াও ধৰিব পৰা নাই তাৰমানে আপুনি কি ক'ব খুজিছে তৰাক মই হত্যা কৰিছোঁ বস্তুৰ ওপৰত তুমি কি কৈছা
তৰাই মোৰ কথা ৰাখি আমাৰ ভাল পোৱা বিসৰ্জন দি দাদাক পতি হৈছিল কেইজনী তৰা কি কৰি তোমালোকে পাশবিক অত্যাচাৰ চলালা মোৰ প্ৰিয়াৰ ওপৰত চলোৱা ইমান নিৰ্যাতন মই চাই থাকিব নোৱাৰিলো ইন্সপেক্টৰ মই চাই থাকিব নোৱাৰিলো মোৰ প্ৰিয়াৰ বন্দিনী জীৱন মই সহ্য কৰিব নোৱাৰিলো ইন্সপেক্টৰ সেয়েহে আজি তাইক মই মুক্তি দিলো এই গামোচাখন তই এদিন মোক দৰা সাজিবলৈ দিছিলি নহয় আজি এইখন লগত ৰাখি মই কি কৰিম তই তোৰ লগতে লৈ যা তৰা এতিয়া নিজৰ হিয়াতে মই নিজে আলহী আজৰি হৈ খবৰ লৈছো তুমি আহিলে নামে বুকুলে খাওঁ তুমি নহ'লে শুকাও শেষতে বাটে চাওঁ তোমাকে লৈ যোৱাই আজিৰ পৰা তই বন্দিনী নহয় তৰা তই মুক্ত তৰা তই মুক্ত ইন্সপেক্টৰ বলক আজি এই সভ্য সমাজৰ এই দানৱ কেইটাৰ লগতে মোকো লৈ বলক সেই জেইলৰ বন্ধক ভালৈ